ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে আমাৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ গণিতৰ লেছন 7 ফ্ৰেকশ্যন অৰ্থাৎ ভগ্নাংশ নামৰ পাঠটি এক্সাৰচাইজ 7A বা অনুশীলনী 7A। ইতিমধ্যে আমি লেছন 1ৰ পৰা লেছন 6ত থকা আটাইবোৰ এক্সাৰচাইজ আমি আলোচনা কৰিছোঁ। তোমালোকে প্লেলিষ্টৰ জৰিয়তে আগৰ ভিডিঅ'সমূহ চাব পাৰিবা। এতিয়া আহা এক্সাৰচাইজ 7A কুৱেশ্যন নম্বৰ 1। ৰাইট দ্য ফ্ৰেকশ্যন ৰিপ্ৰেজেণ্টিং দ্য ছেডেড পৰ্চন। এই ছেডেড পৰ্চনখিনি মানে ৰিপ্ৰেজেণ্ট কৰা আমি ফ্ৰেকশ্যনখিনি লিখিব লাগে। অসমীয়াত কি কৈছে, ছায়াবৃত্ত অংশখিনি বুজোৱা ভগ্নাংশবোৰ লিখা। এইটো চাবা, ইয়াত কেইটা ভাগ আছে? চব মিলি সমান সমান ভাগ 16টা আছে, হয়নে? 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 16টা ভাগৰ 4টা ভাগত ৰং কৰা আছে। গতিকে এইটো হ'ব 16 ভাগৰ 4। গতিকে সলিউশ্যন 1 এইটো কি হ'ব? 16 ভাগৰ 4 বা 4/16। এইটো নাম্বাৰ 2 কি হ'ব? এইটো ইয়াতো 16টা আছে, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16। ইয়াতো 16টা অংশ আছে, 16টা ভাগ আছে। এই 16টা ভাগৰ কেইটা ভাগত ৰং কৰিছে? 1 2 3 4 5 5টা ভাগত। এইটো হ'ব 16 ভাগৰ 5 বা 5/16। 3 নম্বৰ কি হ'ব চাবা, ইয়াত কিমানটা আছে? ইয়াত মণিগুটি কিমানটা আছে? 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 15টা গুটি আছে। 15টাৰ ভিতৰত কিমানটা ৰং কৰা আছে? 1 2 3 4 5 6 7 8। গতিকে এইটো কি হ'ব? 15 ভাগৰ 8 8/15। 4 নম্বৰটো কি হ'ব? 1 2 3 4 5 6 7 8 8টা সমান ভাগ আছে। 8টাৰ ভিতৰত 6টাত ৰং কৰা আছে, হয়নে? 1 2 3 4 5 6। গতিকে এইটো কি হ'ব? 8 ভাগৰ 6। এইটো আছিলে সলিউশ্যন 1। কুৱেশ্যন নম্বৰ 2। ৰাইট হুৱেডাৰ দ্য ফ্ৰেকশ্যন আইডেণ্টিফাইং দ্য ছেডেড পৰ্চন ইজ কাৰেক্ট অৰ নট। চাবা এইটো কাৰেক্ট হয়নে নহয়। এই দুটা অসমীয়াখিনি চাবা, তলৰ ছবি দুটা ছায়াবৃত্ত অংশখিনি যিদৰে ভগ্নাংশৰ দ্বাৰা বুজোৱা হৈছে সেয়া শুদ্ধ হৈছেনে নাই লিখা। এই দুটা শুদ্ধ হৈছেনে নাই? এইটো শুদ্ধ হোৱা নাই, কাৰণ কিয় চাবা, এইটো অংশ বুজাইছে কিমান? 4 ভাগত 2 বুজাইছে। তাৰমানে 4টা ভাগ কৰিছে, 1 2 3 4 4টা ভাগ কৰিছে। 4টা ভাগত 2টা অংশত ৰং কৰিছে। 2টা অংশত ৰং কৰিলে যে আমি 4 ভাগত 2 লিখিব পাৰিম তেনেকুৱা নহয়, কাৰণ 4টা অংশ সমান নহয়, সমান সমান হ'ব লাগিব, তেতিয়াহে আমি 4 ভাগত 2 বুলি ক'ব পাৰিম। আমি 4 ভাগত 2 বুলি কেতিয়া ক'ব পাৰিম চাবা, যদি এইটো যদি এনেকুৱা হ'লহেঁতেন, এইটো এনেকুৱা, ইয়াত আমি সমানে কি কৰিলোঁ? 4টা ভাগ কৰিলোঁ। এটা 4টা ভাগ কৰিছে, কিন্তু এটা ভাগবিলাক সমান নহয়। এনেকৈ যদি 4টা সমান ভাগ কৰিলে হয় আৰু 2টা ঘৰত যদি ৰং দিলেহেঁতেন এইটো আৰু এইটো, তেতিয়াহ'লে এইটো আমি এই 4টা ভাগৰ 2 ভাগ বুলি আমি ক'ব পাৰোঁ। কিন্তু এইটো ক'ব নোৱাৰোঁ, এইটো শুদ্ধ নহয়। তাৰপাছত এইটোও শুদ্ধ নহয়, কাৰণ এইটো 5 ভাগৰ 3। ইয়াত 5টা ভাগ আছে সঁচাই, 1 2 3 4 5 5টা ভাগ আছে, কিন্তু 5টা ভাগৰ 3টাত ৰং কৰিছে 1 2 3, কিন্তু 5 ভাগৰ 3 হ'লেও এইটো মানে শুদ্ধ নহয়, কাৰণ কিয়? 5টা ভাগ সমান নহয়, সমান সমান হ'ব লাগিব গোটেইকেইটা ভাগ। গতিকে দুটাই ভুল হৈছে। ইয়াত কি হৈছে? তলৰ ছবি দুটাৰ ছায়াবৃত্ত অংশখিনিক যিদৰে ভগ্নাংশৰ দ্বাৰা বুজোৱা হৈছে সেয়া শুদ্ধ হৈছেনে নাই লিখা। গতিকে আমি সলিউশ্যন 2 কি লিখিব পাৰিম? সলিউশ্যন 2 শুদ্ধ হোৱা নাই। সলিউশ্যন 2ৰ 1 নম্বৰ, গতিকে এইটো হ'ব নট কাৰেক্ট বা শুদ্ধ হোৱা নাই। দুই নম্বৰটো এইটো হ'ব, এইটো শুদ্ধ হোৱা নাই, হয়নে? নট কাৰেক্ট বা অসমীয়াত লিখিলে লিখিবা শুদ্ধ হোৱা নাই। নম্বৰ 3, ছেট 7 পাৰ্টছ অফ দ্য এডজেচেণ্ট ৰিং। এই 7টা পাৰ্টত আমি মানে ছেট কৰি দিব লাগে, অৰ্থাৎ আমি ৰং কৰি দিব লাগে। ৰাইট দ্য ফ্ৰেকশ্যন ৰিপ্ৰেজেণ্টিং দ্য ছেডেড পৰ্চন। তাত ফ্ৰেকশ্যনটো লিখিব লাগে। চাবা, কাষৰ চকৰিটোত সমান সমান ভাগবোৰত যিকোনো 7টা ভাগ ৰং কৰা। আমি যিকোনো 7টা ভাগ ৰং কৰিলোঁ। ইয়াৰে এইটো কৰি দিলোঁ, এটা কৰিলোঁ, 2টা ভাগ কৰিলোঁ, 3টা কৰিলোঁ, 4টা কৰিলোঁ, 5টা কৰিলোঁ, 6টা কৰিলোঁ, 7টা ভাগ আমি ৰং কৰিলোঁ নে? 1 2 3 4 5 6 7 আমাৰ 7টা ভাগ ৰং কৰিব দিছে, হয়নে? এতিয়া চাবা, ৰং কৰা অংশখিনি চকৰিটোৰ কিমান অংশকে সেইটো বুজাবলৈ ভগ্নাংশত প্ৰকাশ কৰা। গতিকে চকৰিটোৰ কিমান অংশ সেইটো আমি ভগ্নাংশত লিখিব লাগে। কিমানটা আছে চাবা, টোটেল কিমানটা আছে? 1 2 এইটোৰ পৰা হিচাপ কৰা, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 16টা আছে। গতিকে এইটো কি হ'ব?
16 ভাগৰ 7 হ'ব 16 ভাগৰ 7 সলিউশ্যন 3 এইটো কি হ'ব 16 ভাগৰ 7 7/16 বা তোমালোকে কাষত ইয়াতে চিত্ৰটো আঁকি দিব পাৰা এই চিত্ৰটো ঠিক আছে 4 চাবা ৰাইট দ্য নেচাৰেল নাম্বাৰছ ফ্ৰম 1 to 50 যে 1 পৰা 50 লৈকে নেচাৰেল নাম্বাৰবিলাক লিখা এণ্ড চাৰ্কুল দ্য প্ৰাইম নাম্বাৰছ ফ্ৰম দেম মানে প্ৰাইম নাম্বাৰবিলাকত তুমি খেৰি দিয়া হোৱাট ফ্ৰেকশ্যন অফ দ্য নেচাৰেল নাম্বাৰছ আৰু প্ৰাইম নাম্বাৰছ এক্সপ্ৰেছ দেম আৰু কি কৰিব লাগিব আমি ভগ্নাংশত প্ৰকাশ কৰিব লাগে যে 1 পৰা 50 লৈ স্বাভাৱিক সংখ্যাবোৰ লিখি সেই কেইটাত থকা মৌলিক সংখ্যাবোৰক এইটো চিনেৰে খেৰি দিয়া চাৰ্কুল চিনেৰে এই স্বাভাৱিক সংখ্যা কেইটাৰ কিমান অংশ মৌলিক সংখ্যা তাকে ভগ্নাংশৰ দ্বাৰা প্ৰকাশ কৰা এইটো আমি কৰি আছোঁ চাবা 1 পৰা 50 লৈকে আমি স্বাভাৱিক সংখ্যাকেইটা লিখি লৈছোঁ বা নেচাৰেল নাম্বাৰকেইটা এতিয়া আমাক কি কৰিব দিছে যে এইকেইটাত থকা মৌলিক সংখ্যাবোৰক চাৰ্কুল চিনেৰে খেৰি দিয়া এতিয়া মৌলিক সংখ্যা কোনবিলাক তোমালোকে জানা যে আমি আগতে আলোচনা কৰিছিলোঁ যিবিলাক সংখ্যা নেকি 1 আৰু সেই সংখ্যাটোৰে বিভাজ্য সেইবিলাকক মৌলিক সংখ্যা বুলি কয় বা অন্য কথাত ক'ব পাৰা যিবিলাক সংখ্যা নেকি উৎপাদক মাত্ৰ দুটা 1 আৰু সেই সংখ্যাটো নিজেই সেইবিলাক মৌলিক সংখ্যা যেনেকুৱা 2 উৎপাদক কি 1 আৰু 2 3 উৎপাদক 1 আৰু 3 এইবিলাক মৌলিক সংখ্যা আৰু গতিকে 2 3 এইবিলাক মৌলিক সংখ্যা তাৰপিছত তোমাৰ 5ৰ উৎপাদক 1 আৰু 5 এনেকুৱা বা ধৰা 13ৰ উৎপাদক 1 আৰু 13 উৎপাদক বা ফেক্টৰ ইয়াত তুমি মৌলিক সংখ্যাবিলাক খেৰি দিয়া মৌলিক সংখ্যা কোনবিলাক চাবা 2 3টো মৌলিক সংখ্যা 4 5টো মৌলিক সংখ্যা 6 7টো মৌলিক সংখ্যা 8 9 10 11টো মৌলিক সংখ্যা 12 13টো মৌলিক সংখ্যা 14 15 16 17টো মৌলিক সংখ্যা 18 19 19টো মৌলিক সংখ্যা 20 21 22 23টো মৌলিক সংখ্যা 24 25 26 27 28 29 29টো মৌলিক সংখ্যা 30 31টো মৌলিক সংখ্যা 32 33 34 35 36 37টো মৌলিক সংখ্যা 38 39 39টো মৌলিক সংখ্যা নহয় কাৰণ 13 3 39 3 13 এইবিলাক উৎপাদক থাকে 40 41টো মৌলিক সংখ্যা 42 43টো মৌলিক সংখ্যা 43টো মৌলিক সংখ্যা 46 45 46 47 47টো মৌলিক সংখ্যা 48 49 50 গতিকে আমি মৌলিক সংখ্যাকেইটাত খেৰি দিলোঁ তাৰপিছত কি কৰিব কৈছে গতিকে এই স্বাভাৱিক সংখ্যাকেইটাৰ কিমান অংশ মৌলিক সংখ্যা সেইটো ভগ্নাংশত লিখিব লাগে গতিকে তুমি হিচাপ কৰা কিমানটা পালা 1 2 3 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 15টা পালোঁ আমি গতিকে কি হ'ব 15/50 50 ভাগৰ 15 গতিকে আমি আনচাৰটো কি পাম therefore the required fraction is 15/50 বা অসমীয়াত লিখিলে লিখিবা নিৰ্ণয় ভগ্নাংশটো 50 ভাগৰ 15 এইটো হ'ব আনচাৰ এতিয়া কুৱেশ্যন নম্বৰ 5 চাবা হোৱাট ফ্ৰেকশ্যন অফ এ ইয়াৰ ইজ 5 months যে এটা বছৰৰ কিমান অংশ 5 মাহ এটা বছৰত কিমান মাহ থাকে 12 মাহ থাকে গতিকে এটা বছৰৰ কিমান অংশ 5 মাহ গতিকে 12 ভাগৰ 5 অংশ 5 মাহ হ'ব এইটো 12 ভাগৰ 5 গতিকে এইটো কি হ'ব গতিকে এইটো আনচাৰটো হ'ব 12 ভাগৰ 5 এতিয়া 6 নম্বৰটো চাবা write the proper fractions whose denominator is 11 ডিনমিনেটৰটো দিছে কিন্তু নিউমাৰেটৰটো ইয়াতে দিয়া নাই অসমীয়াখিনি পঢ়িলে গম পাম প্ৰকৃত ভগ্নাংশটো লিখা যাৰ হৰ 11 আৰু লব 7 গতিকে নিউমাৰেটৰটো 7 বুলি কৈছে গতিকে এই ভগ্নাংশটো আমি লিখিব পাৰোঁ আৰু আনটো কৈছে লবটো যুগ্ম মৌলিক সংখ্যা আৰু হৰটো তাতকৈ 3 বেছি এইটো পিছত লিখিম আগতে এইটো লিখোঁ এ নম্বৰ সলিউশ্যন 6 যে প্ৰকৃত ভগ্নাংশটো লিখা যাৰ হৰ 11 আৰু লব 7 প্ৰকৃত ভগ্নাংশ মানে হৈছে কি হ'ব লাগে হৰটো ডাঙৰ হ'ব লাগে লবটো সৰু হ'ব লাগে সেইটোক প্ৰকৃত ভগ্নাংশ বুলি কয় আৰু হৰ আৰু লব কোনটোক কৈ চাবা মই এই আনচাৰটো কৰি দিছোঁ এই নম্বৰটো আগতে তাৰপিছত কৈ দিছোঁ 11 ভাগৰ 7 এইটো 7টোক কয় লব আৰু 11টোক কয় হৰ আৰু এইটো প্ৰকৃত ভগ্নাংশ বুলি আমি কিয় কওঁ হৰটো যেতিয়া ডাঙৰ হয় লবটো সৰু হয় তেতিয়াটো প্ৰকৃত ভগ্নাংশ বুলি কয় বা ইংলিছত ক'লে প্ৰপাৰ ফ্ৰেকশ্যন এতিয়া 2 নম্বৰটো চাবা 6 2 নম্বৰটো কি কৈছে বি নম্বৰটো কি কৈছে লবটো যুগ্ম মৌলিক সংখ্যা আৰু হৰটো তাতকৈ 3 বেছি যুগ্ম মৌলিক সংখ্যা কোনটো যুগ্ম হ'ব লাগিব মৌলিকো হ'ব লাগিব আমি জানো 2 গতিকে কি হ'ব লবটো 2 তাৰ ওপৰতটো 2 ওপৰতটোক আমি লব বুলি কওঁ ওপৰতটো হ'ব 2 আৰু হৰটো কি হ'ব তলতটো
হৰটো তাতকৈ 3 বেছি 2তকৈ 3 বেছি 3 বেছি হ'লে কিমান হ'ব 2 যোগ 3 তাৰমানে 5 হ'ব গতিকে সমান 2/5 তাৰমানে 5/2 এইটো হ'ব আনসাৰ এতিয়া কুৱেশ্যন নম্বৰ 7 চাবা 7a ৰাইট এ প্ৰপাৰ ফ্ৰেকশ্যন হুজ sum of denominator and numerator is 9 এটা প্ৰপাৰ ফ্ৰেকশ্যন লিখা য'ত নেকি ডিনমিনেটৰ আৰু নিউমাৰেটৰ হৈছে দুটা মিলি কেনে যোগফল দুটাৰ 9 হয় তাৰে এইটো হৈছে ডিনমিনেটৰ মানে হৈছে হৰ আৰু নিউমাৰেটৰ মানে হৈছে লব মানে ওপৰটোক নিউমাৰেটৰ বুলি কয় আৰু তলৰটোক ডিনমিনেটৰ বুলি কয় আৰু এই দুটাৰ যোগফল সামটো কি বুলি কৈছে 9 বুলি কৈছে ইজ দেয়াৰ এনি মোৰ প্ৰপাৰ ফ্ৰেকশ্যন ছেটিছফাইং দিছ কণ্ডিশ্যন এই কণ্ডিশ্যনটো ছেটিছফাই কৰা আৰু এনেকুৱা প্ৰপাৰ ফ্ৰেকশ্যন আছে নেকি মেটছ দ্য ফ্ৰেকশ্যনছ হুইচ ইউ গট উইথ দ্য ফ্ৰেকশ্যনছ হুইচ ইউৰ ক্লাছমেট ফাউণ্ড আউট কি কৈছে এটা প্ৰকৃত ভগ্নাংশ লিখা যাৰ হৰ আৰু লবৰ যোগফল নহয় এই চৰ্ত সিদ্ধ কৰা প্ৰকৃত ভগ্নাংশ আৰু আছেনে তোমাৰ সহপাঠীজনৰ উত্তৰৰ লগত তুমি পোৱা ভগ্নাংশকেইটা মিলাই চোৱা এইটো আমি কৰিম চাবা এবাৰ সলিউশ্যন 7 কি কৈছে এটা 7a যে এটা প্ৰকৃত ভগ্নাংশ লিখা যাৰ হৰ আৰু লবৰ যোগফল নহয় আমি এনেকুৱা বহুত লিখিব পাৰোঁ যেনেকুৱা চাবা আমি এটা লিখিলোঁ প্ৰকৃত ভগ্নাংশ হ'লে তলৰটো সৰু সৰু মানে ওপৰটো সৰু তলৰটো ডাঙৰ হয় 4/5 এইটো এটা প্ৰকৃত ভগ্নাংশ হৰটো ডাঙৰ লবটো সৰু এই হৰ আৰু লবৰ যোগফল 9 হৈছেনে 4 5 মিলি 9 গতিকে আমাক এনেকৈ লিখিব দিছে এটা প্ৰকৃত ভগ্নাংশ লিখা যাৰ হৰ আৰু লবৰ যোগফল 9 আমি লিখিলোঁ আৰু কি কৰিব কৈছে এই চৰ্ত সিদ্ধ কৰা প্ৰকৃত ভগ্নাংশ আৰু আছেনে আছে ইংলিছত কৈছে চাবা ইজ দেয়াৰ এনি মোৰ প্ৰপাৰ ফ্ৰেকশ্যন ছেটিছফাইং দিছ কণ্ডিশ্যন গতিকে আমি লিখিব পাৰোঁ দেয়াৰ আৰ much more proper fraction there are much more proper fraction satisfying this condition যে অসমীয়াত লিখিবা এই চৰ্ত সিদ্ধ কৰা প্ৰকৃত ভগ্নাংশ আৰু আছে ইংলিছ মিডিয়ামৰবিলাকে এনেকৈ লিখিবা আৰু অসমীয়া মিডিয়ামৰবিলাকে এইদৰে লিখিবা এই চৰ্ত সিদ্ধ কৰা ইয়াত এনেকৈ লিখিব পৰা চাবা ইয়াত বা হিয়াৰ এইটো 4 + 5 4 + 5 = 9 গতিকে হৰ আৰু লবটো যোগ কৰিব কৈছে যোগ কৰিলে 9 পাব লাগিব গতিকে এনেকুৱা এইটো চৰ্ত সিদ্ধ কৰা এই চৰ্ত সিদ্ধ কৰা যে প্ৰকৃত ভগ্নাংশ আৰু আছে যেনে ফৰ এক্সাম্পল আমি আৰু কি লিখিব পাৰোঁ চাবা 3/6 লিখিব পাৰোঁ 3 6 9 হ'ব তাৰপিছত আমি 2/7 লিখিব পাৰোঁ 2 হাতে 9 হ'ব 1/8 লিখিব পাৰোঁ 1 হাতে 9 হ'ব গতিকে আমি এইবোৰো লিখিব পাৰোঁ এই ভগ্নাংশকেইটাও এইটো চৰ্ত অৰ্থাৎ হৰ আৰু লব যোগ কৰিলে 9 হ'ব 3 6 9 2 হাতে 9 1 হাতে 9 এতিয়া বি নম্বৰটো চাবা বি নম্বৰটো কি কৈছে বি নম্বৰ ৰাইট এ প্ৰপাৰ ফ্ৰেকশ্যন whose numerator is 3 less than the denominator can you write 5 more fractions of this type can you think how many such fractions are there যে এটা প্ৰকৃত ভগ্নাংশ লিখা মানে প্ৰপাৰ ফ্ৰেকশ্যন লিখা যাৰ লবটো হৰতকৈ 3 সৰু মানে নিউমাৰেটৰটো ডিনমিনেটৰতকৈ 3 সৰু বুলি কৈছে এনে ভগ্নাংশ আৰু 5টা লিখিব পাৰিবানে এনে ধৰণৰ ভগ্নাংশ কিমান থাকিব পাৰে অনুমান কৰিব পাৰিছানে বলাচোন এইটো আমি কৰি লওঁ এইটো বি নম্বৰটো হ'ব যে এটা ভগ্নাংশ লিখা এটা প্ৰকৃত ভগ্নাংশ লিখা যাৰ লবটো হৰতকৈ 3 সৰু গতিকে আমি ওপৰতটো 3 সৰু বুলি আমি লিখিম চাবা যে ধৰা আমি যদি 2 লিখোঁ ওপৰত তলত যদি 5 লিখোঁ তেতিয়াহ'লে এইটো হ'বনে 2টো 5তকৈ 3 সৰু হিয়াৰ numerator is 3 less than denominator হয়নে এই মানে ডিনমিনেটৰতকৈ এইটো 3 লেছ মানে 3 কম আছে সেইকাৰণে হিয়াৰ numerator is 3 less than the denominator তাৰমানে ইয়াত অসমীয়া মিডিয়ামৰখিনি এনেকৈ লিখিবা ইয়াত মানে লব হৰতকৈ 3 সৰু ইয়াত লব হৰতকৈ 3 সৰু গতিকে কুৱেশ্যনটোত আৰু কি কৈছে
এনে ভগ্নাংশ আৰু 5টা লিখিব পাৰি মানে এনেকুৱা ভগ্নাংশ আমি আকৌ 5টা লিখিব পাৰিম নেকি য'ত নেকি মানে লবটো 3 সৰু হ'ব লাগিব হৰতকৈ আমিতো বহুত লিখিব পাৰোঁ 5টা উদাহৰণ দিম এক্সাম্পল অফ 5 such fraction are যে 5টা এনেকুৱা ভগ্নাংশৰ উদাহৰণ এনেকুৱা মানে কেনেকুৱা যে লব হৰতকৈ 3 সৰু এনেকুৱা 5টা এনেকুৱা ভগ্নাংশৰ উদাহৰণ 5টা এনেকুৱা ভগ্নাংশৰ উদাহৰণ এনেকুৱা লিখিবা যে এইটো সদায় 3 সৰু হ'ব লাগিব ওপৰটো আমি যদি এনেকৈ লিখোঁ 5/8 8/5 এইটোতো 3 সৰু হাততকৈ তাত আমি এনেকৈ লিখিব পাৰোঁ 6/9 6/9 7 হয়নে 4/8 তাৰপিছত আৰু কি লিখিব পাৰোঁ 5/2টো আমি লিখিলোঁৱে 12/9 এইটোতো 3 আছে ডিফাৰেঞ্চ হয়নে গতিকে আমি 5টা উদাহৰণ দিলোঁ য'ত নেকি লব হৰতকৈ 3 সৰু প্ৰত্যেকটোতে 3 সৰু চাবা 8ৰ পৰা 5 গ'লে 3 9ৰ পৰা 6 গ'লে 3 10ৰ পৰা 7 গ'লে 3 4ৰ পৰা গ'লে 3 12ৰ পৰা 9 গ'লেও 3 গতিকে আৰু এটা কুৱেশ্যন কৰিছে ইয়াতে যে এনেধৰণৰ ভগ্নাংশ কিমান থাকিব পাৰে অনুমান কৰিব পাৰিছানে কেন ইউ ফাইণ্ড হাউ মেনি such fraction are there এইটোতো ইনফিনিট থাকিব পাৰে there are infinite number of such fraction আমি 5টাহে দিছোঁ আকৌ আমি বহুত লিখিব পাৰোঁ there are infinite number of such fraction যে এনেকুৱা অসংখ্য ভগ্নাংশ থাকিব পাৰে অসমীয়াটো হ'ব এনেকুৱা অসংখ্য ভগ্নাংশ থাকিব পাৰে তোমালোকে ইংলিছ মিডিয়ামৰখিনি ইংলিছখিনি লিখিবা আৰু অসমীয়া মিডিয়ামৰখিনি অসমীয়াখিনি লিখিলে হ'ব এতিয়া কুৱেশ্যন নম্বৰ 8 চাবা কুৱেশ্যন নম্বৰ 8 write a fraction whose numerator is 7 more than the denominator it is proper or improper fraction can you write 5 more fractions of this type যেটা ভগ্নাংশ লিখা যাৰ লবটো হৰতকৈ 7 বেছি এবাৰ আকৌ লবটো হৰতকৈ 7 বেছি বুলি কৈছে গতিকে এইটো ইম্প্ৰপাৰ হৈ যাব মানে অপ্ৰকৃত ভগ্নাংশ হৈ যাব কাৰণ লবটো যেহেতু বেছি এই ভগ্নাংশটো প্ৰকৃত নে অপ্ৰকৃত মন কৰা এনেধৰণৰ ভগ্নাংশ আৰু 5টা লিখিব পাৰিবানে এইটো বলাচোন আমি 8 নম্বৰটো সলিউশন কৰি লওঁ এটা ভগ্নাংশ লিখা যাৰ লবটো হৰতকৈ 7 বেছি বুলি কৈছে নিউমাৰেটৰটো 7 বেছি মানে আমি এনেকৈ লিখিব পাৰোঁ ধৰা আমি এইটো যদি 9 লিখোঁ ভগ্নাংশটো তেতিয়াহ'লে তলটো কি হ'ব 2 হ'ব 2/9 বা 9/2 কাৰণ 7 বেছি হ'ব লাগিব ব্ৰেকেটত লিখিবা যে numerator is 7 more than the denominator numerator is 7 more than the denominator এই ডিনোমিনেটৰতকৈ নিউমাৰেটৰটো 7 বেছি ডিনোমিনেটৰ অসমীয়াত লিখিলে লিখিবা এনেকুৱাকৈ যে লব হৰতকৈ 7 বেছি এইটো বেছি যে লব হৰতকৈ 7 বেছি এই ভগ্নাংশটো প্ৰকৃত নে অপ্ৰকৃত মন কৰা এইটো ভগ্নাংশ প্ৰকৃত নহয় এইটো ইম্প্ৰপাৰ হয় কাৰণ হৰটো সৰু লবটো ডাঙৰ গতিকে এইটো অপ্ৰকৃত ভগ্নাংশ গতিকে দিছ ইজ এন ইম্প্ৰপাৰ ফ্ৰেকশ্যন যে এইটো এটা এইটো এইটো এটা অপ্ৰকৃত ভগ্নাংশ কুৱেশ্যনটো দুটা অংশ হ'ল আৰু এটা অংশ আছে যে এনেধৰণৰ ভগ্নাংশ আৰু 5টা লিখিব পাৰিনে এনেধৰণৰ ভগ্নাংশ 5টা লিখিব পাৰিনে পাৰি যাৰ নেকি মানে নিউমাৰেটৰটো বা লবটো 7 বেছি হৈ থাকিলে হ'ল এক্সাম্পল অফ 5 such fraction are বা অসমীয়াত লিখিবা 5টা এনেকুৱা ভগ্নাংশৰ উদাহৰণ হ'ল য'ত নেকি এইটো ওপৰটো সদায় 7 বেছি হৈ থাকিব লাগিব এইটো হ'ব 10/3 11 হেৰি হ'ব 4 হ'ব 12/8
5 হ'ব 13/6 হ'ব 14/7 হ'ব এনেকুৱা প্ৰত্যেকটোতে এনেকৈ 7 বেছি বেছি আছে মানে আমি 5টা এক্সাম্পল দিলোঁ এইটো হৈ গ'ল হাউ কেন ইউ শ্বেয়াৰ ষ্টুডেণ্টছ এক্সপ্ৰেছ দ্য কোৱান্টিটি ৰিচিভড বাই ইচ ষ্টুডেণ্ট ইন মিক্স ফ্ৰেকশ্যন এবাৰ আমি মিক্স ফ্ৰেকশ্যনত আনচাৰটো লিখিব লাগিব চাবা যে 3জন ছাত্ৰৰ মাজত 5টা আপেল কেনেকৈ ভাগ কৰিবা 3জন ছাত্ৰৰ কাৰণে 5টা আপেল ভাগ কৰিব লাগে যদি 6টা আপেল হ'লেহেঁতেন 2টাকৈ পৰিলেহেঁতেন তাৰমানে আমি 3 দিয়ে 6 হৰণ কৰিলোঁ হয় গতিকে এতিয়াও আমি হৰণ কৰিব লাগিব 3জন ছাত্ৰৰ মাজত 5টা আপেল কেনেকৈ ভাগ কৰিবা 3 দিয়ে আমি 5ক হৰণ কৰি দিলে আমি পাই যাম এই ভাগ বতৰা কৰোঁতে প্ৰতিজনে পোৱা আপেলৰ পৰিমাণক মিশ্ৰ ভগ্নাংশেৰে প্ৰকাশ কৰা এইটো মই তোমালোকক দুধৰণে কৰি দিম তোমালোকে যিটো সহজ পায় সেইটোত কৰিবা ঠিক আছে এইটো হ'ব সলিউশ্যন 9 ইয়াত চাবা ষ্টুডেণ্টছ ছাত্ৰ কেইজন আছে 3জন আছে আপেল কিমানটা 5টা গতিকে এইটো আমি 5টা আপেল 3টাৰ মাজত আমি ভাগ কৰি দিব লাগে আমি ডাইৰেক্ট এনেকৈ কৰিব পাৰোঁ তুমি যদি এই 3ৰে যদি 5ক যদি হৰণ কৰি দিয়া ডাইৰেক্ট আমি এনেকৈ কৰিব পাৰোঁ 3 × 3 5ৰ পৰা 3 গ'লে 2 এইটো হ'ল এই সমস্ত 3/2 গতিকে প্ৰত্যেকজন ষ্টুডেণ্টে এই সমস্ত 3/2কৈ আপেল পাব যদি আমি মিশ্ৰ ভগ্নাংশত আমি লিখোঁ এনেকৈ হৰণ কৰি এনেকৈ ডাইৰেক্ট উলিয়াব পাৰি যেহেতু ছাত্ৰ আছে 3টা আপেল আছে 5টা তাৰমানে 3 দি 5ক হৰণ কৰিব লাগিব এইটো 3ৰে 5ক 5/3 তাৰমানে 3ৰে 5ক হৰণ 3ৰে 5ক যদি আমি হৰণ কৰোঁ আমি এইটো পাম এই সমস্ত 3/2 এইটো এই সমস্ত যদি আমি এইটো মিশ্ৰ ভগ্নাংশত লিখোঁ এনেকুৱা হ'ব এই সমস্ত 3/2 each of them will receive apple equal to এই সমস্ত 3/2 যে সিহঁতৰ প্ৰতিজনে আপেল পাব সমান কিমান পাব এই সমস্ত 3/2 এই সমস্ত 3/2টাকৈ পাব আপেল এইটো হ'ব আনচাৰ আকৌ এটা সহজ উপায় আছে চাবা বেলেগ এটা মেথড আছে ধৰা ষ্টুডেণ্ট আছে 3 এইখিনিতো দিয়া আছে আমাক ষ্টুডেণ্ট আছে 3 আপেল আছে 5 গতিকে চাবাচোন এইটো বেছি সহজ লাগিব তোমালোকৰ আপেল আছে 5টা আপেল তুমি এনেকৈ আঁকিলা মই এনেই নাম মাত্ৰহে আঁকিছোঁ 3 4 5টা আপেল আঁকিছোঁ ষ্টুডেণ্ট হ'ল 3টা চাবাচোন ইয়াত মই লিখিম ফাৰ্ষ্ট ষ্টুডেণ্ট ছেকেণ্ড ষ্টুডেণ্ট আৰু থাৰ্ড ষ্টুডেণ্ট চাবা প্ৰথম ছাত্ৰ দ্বিতীয় ছাত্ৰ আৰু তৃতীয় ছাত্ৰ সিহঁতৰ মাজত আমি সমানে ভগাই দিব লাগে 1 2 3 4 5 5টা গতিকে আমি 5টাটো তেনেকৈ ভগাই দিব নোৱাৰি পটকৈ আমি কি কৰিব লাগিব প্ৰথমতে এটা ভগাই দিলোঁ এইটো ভগাই দিলোঁ এটা এইটো ভগাই দিলোঁ এটা এইটো ভগাই দিলোঁ এটা এইটো ভগাই দিলোঁ ইয়াত প্ৰথমটোক এইটো গ'ল এইটো দিলোঁ ইয়াত 2টা গ'ল এইটো দিলোঁ ইয়াত 3টা গ'ল এতিয়া এই 2টা আছে এই 2টা আমি কেনেকৈ ভগাম যদি আমি এই 2টা আপেলক 2 ভাগত যদি কৰি দিওঁ তেতিয়াহ'লে 4 ভাগ হয় 4টা ভাগ কৰিলে আমি 3টা ভগাব নোৱাৰিম যদি আমি 3টা যদি ভাগ কৰি দিওঁ 3 ফাল কৰিলে আমি পাৰিমনে চাবাচোন যদি আমি এইটো যদি 3 ভাগ কৰি দিওঁ এইটো হ'ব 3 ভাগ 1 2 3 3টা ভাগ কৰিলোঁ সৰি এইটো মোৰ ভুল হৈছে এইটো 3/2 নহয় 3/1 3টা ভাগৰ 1 এইটো 3টা ভাগৰ 1 ভাগ এইটো 3টা ভাগৰ 1 ভাগ হয়নে 3টা 1 2 আমি এটা পৰা 3টা ভাগ কৰিলোঁ 3টা ভাগৰ 1 ভাগ 3/1 যোগ 3/1 যোগ 3/1 এইটোৰ ঠিক আমি 3টা সমানে ভাগ কৰিলোঁ এই গতিকে এইটো হ'ব 3/1 যোগ 3/1 যোগ 3/1 এইটো গতিকে এইটো মুঠ 3/1 ভাগে কিমানটা হ'ল 6টা ভাগ হ'লনে 1 2 3 4 5 6 গতিকে 6টা ভাগ হ'লে আমি 3জনৰ মাজত আমি সমানে ভগাব পাৰিম ইয়াৰ পৰা 2টা ভাগ কৰাচোন এই 3/1 যোগ 3/1 এইটো হ'ল 3/1 যোগ 3/1 2টা 1 দিলোঁ 3/1 তাৰপাছত এইটোৰ ক্ষেত্ৰত এইটো আৰু এইটো গ'ল নেক্সট এইটো বাকী থাকিল 3/1 আৰু ইয়াৰ পৰা এটা 3/1 আনা যোগ 3/1 আনিলোঁ হৈ গ'ল এতিয়া 2টা বাকী থাকিল 3/1 গতিকে এইটো 3/1 যোগ 3/1 এইটো গতিকে এইটো কিমান হ'ব 1
যোগ এইটো হ'ব আমি ভগ্নাংশটো আগতে যোগ কৰিছোঁ এইটো হ'ল 3 3 আছে গতিকে একে একে 2 হ'ব এইটো হ'ব 1 যোগ 3 ভাগৰ 2 এইটো হ'ব 1 যোগ 3 ভাগৰ একে একে 2 হ'ব গতিকে এইটো কি হ'ব a সমস্ত 3 ভাগৰ 2 এইটো কি হ'ব a সমস্ত 3 ভাগৰ 2 এইটো কি হ'ব a সমস্ত 3 ভাগৰ 2 এইটো হ'ব আনসাৰ এনেকৈ কৰিলে আমি a সমস্ত 3 ভাগৰ 2 বুলি পাম এনেকৈ কৰিলে আমি a সমস্ত 3 ভাগৰ 2 পাম তোমালোকে যেনেকৈ সহজ পোৱা তেনেকৈ কৰিব পাৰিবা কুৱেশ্যন নম্বৰ 10 how can you share 7 apples among 2 girls use both the ways used earlier যে দুইজনী ছাত্ৰীৰ মাজত 7টা আপেল কিদৰে ভাগ কৰিবা ওপৰত শিকি অহা দুটা পদ্ধতিৰে কৰি চোৱা বলাচোন এইটো আমি কৰি চাওঁ চাবা ইয়াত দুইজনী ছাত্ৰী 7টা আপেল কিদৰে ভাগ কৰিবা দুইজনী ছাত্ৰী আছে আৰু 7টা আপেল আছে 7টা আমি যদি 7টা আপেল যদি এনেকৈ যদি আঁকো চাবা 1 2 3 4 5 6 7টা আপেল আঁকিলোঁ দুজনী ছোৱালীৰ মাজত আমি ভগাব লাগে দিলোঁ ফাৰ্ষ্ট গাৰ্ল প্ৰথমজনী ছোৱালী ছেকেণ্ড গাৰ্ল দুটাজনী ছোৱালী টোটেল আপেল কিমানটা আছে 1 2 3 4 5 6 7 7টা আছে আমি প্ৰথমতে আমিতো 6টাটো ভগাব পাৰিম 3টা হ'ব এই 3টা আমি দিলোঁ প্ৰথমজনী ছোৱালীক 3টা আকৌ এই 3টা আপেল দিলোঁ দুটাজনী ছোৱালীক 3টা হৈ গ'ল নেক্সট এটা থাকিল এই এটাক আমি সম্পূৰ্ণ সমানে কি কৰিম সমানে আমি ডিভাইড কৰিম গতিকে এটা আপেলক আমি দুই ভাগ কৰিছোঁ এইখিনি হৈছে 2 ভাগৰ 1 আৰু এইখিনি হৈছে 2 ভাগৰ 1 যোগ 2 ভাগৰ 1 দুটা ভাগৰ 1 ভাগ এইখিনি আৰু দুটা ভাগৰ 1 ভাগ এইখিনি 2 ভাগৰ 1 যোগ 2 ভাগৰ 1 গতিকে 2 ভাগৰ 1 এটা হ'ল এইজনী ছোৱালীয়ে পাব প্লাছ 2 ভাগৰ 1 আৰু 2 ভাগৰ 1 পাব এইজনী ছোৱালী প্লাছ 2 ভাগৰ 1 সমানে ভগাই দিলোঁ গতিকে এইজনী ছোৱালীক এতিয়া কি হ'ব 3 সমস্ত 2 ভাগৰ 1 এটা আপেল পাব আৰু এইজনী ছোৱালী পাব 3 সমস্ত 2 ভাগৰ 1 গতিকে এনসাৰ হ'ব 3 সমস্ত 2 ভাগৰ 1 এইটো আকৌ এনেকৈ যদি কৰা যে 7টা আপেল দুজনী ছাত্ৰীৰ মাজত কেনেকৈ ভগাব পাৰি মই অকণমান আগত হৰণৰ নিয়ম অনুযায়ী কৰি দিছিলোঁ 7ক যদি তুমি 2 দি যদি হৰণ দিয়া চাবা 2 3 গুণ 6 এক বাকী থাকিল 7 পৰা 6 গ'লে 1 গতিকে এইটো হ'ব 3 সমস্ত 2 ভাগৰ 1 3 সমস্ত 2 ভাগৰ 1 গতিকে এইটো একেবাৰে সহজ 3 সমস্ত 2 ভাগৰ 1 এনেকৈ কৰিলে হৈ যায় ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া ভিডিঅ'টো ইমানে আছিলে পৰৱৰ্তী ভিডিঅ'ত